নমস্কাৰ ছাত্ৰসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ছাত্ৰসকল, 2024 চনৰ জানুৱাৰী মাহৰ পৰাই অৰ্থাৎ এই চলিত মাহৰ পৰাই চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধি পাব। হয় ছাত্ৰসকল, চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি সম্বন্ধীয় এটা অত্যন্ত সুখবৰ আছে। আমি এই সুখবৰটো জানি ল'ম তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হয় ছাত্ৰসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ দৰমহা পুনৰ 2024 চনৰ জানুৱাৰী মাহৰ পৰা 4% বৃদ্ধি পাব। এয়া চাওক, অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সে প্ৰকাশ কৰা শেহতীয়া সূচাংক। আপোনালোক সকলোৱে জ্ঞাত যে বছৰত দুবাৰকৈ ডিএ বৃদ্ধি পায়, এবাৰ জানুৱাৰী মাহত আৰু এবাৰ জুলাই মাহত। আৰু এই 2024 চনৰ জানুৱাৰী মাহৰ পৰা ডিএ কিমান শতাংশ বৃদ্ধি পাব সেয়া নিশ্চিত হৈছে। এয়া চাওক, 2023 চনৰ 29 ডিচেম্বৰত AICPINে নৱেম্বৰ 2023ৰ সূচাংক প্ৰকাশ কৰিছে। তথ্য অনুযায়ী AICPINৰ সূচাংক নৱেম্বৰ মাহত 0.7% বৃদ্ধি পাই 39.1% হৈছেগৈ। আৰু ডিএ গণনা কৰা কেলকুলেটৰ অনুযায়ী চাব, নৱেম্বৰ মাহৰ সূচাংক আছে 139.1 আৰু ডিএ হৈ গৈছে 49.68%, অৰ্থাৎ 3.5% ডিএ বৃদ্ধি পাইছে। ঠিক তেনেদৰে ডিচেম্বৰ 2023ৰ সূচাংক যদি 0.7% বৃদ্ধি পায়, তথাপিতো আপোনালোকৰ ডিএ দিয়াৰ 50% নিশ্চিত হৈছে। অৰ্থাৎ জানুৱাৰী 2024ৰ পৰা আপোনালোকে 50% হাৰত ডিএ দিয়া লাভ কৰিবলৈ সক্ষম হ'ব। আৰু কেন্দ্ৰীয় চৰকাৰে মাৰ্চ মাহৰ ভিতৰত অৰ্থাৎ 2024 চনৰ মাৰ্চ মাহৰ ভিতৰত এই ডিএ দিয়াৰ বৃদ্ধিৰ কথা ঘোষণা কৰিব। গতিকে ছাত্ৰসকল, এয়া নিশ্চয় আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি সম্বন্ধীয় এটা অত্যন্ত সুখবৰ। আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।